নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বাক্সা জিলাৰ কুমাৰীকাটাত আমাৰ দ্বিতীয় নিশাৰ নাট হ'ল মহাভাৰতৰ শেষ অধ্যায়। আৰু মই আজি দেখিছে এয়া পেণ্ডেলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা সোনকালে গা পা ধুই ৰঙিয়া যাবৰ কাৰণে ওলাইছোঁ। ৰঙিয়া যাবৰ কাৰণে এখন বিয়াখনত বস্তু উঠাইছোঁ। কিয় যাম মই ক'ম, আগতে ভিডিঅ'টো চাই থাকক। আৰু সকলোখিনি বৈয়াম মৃদুল্লা উঠিলে আৰু এতিয়া আগতে উঠি লওঁ, তাৰপিছত দেখাই গৈ থাকিম আৰু চাই থাকিব। একদম ধুনীয়াকৈ বেঞ্চ এখন পাৰি লৈছোঁ, ইয়াতে আৰামত বহি যাম আৰু এতিয়া। এয়া বেঞ্চ লৈ আহিছোঁ, দেখা নাই? এয়া গায়ক দা আহিল, এইটোৱে গায়ক দাহঁতৰ ৰুম। একদম এতিয়া চাই থাকিব ৰঙিয়াত গৈ কি কৰোঁ। আৰু আজি ৰাতি আমাৰ থিয়েটাৰত দৰ্শক কিমান হয় সকলোখিনি দেখাই থাকিম, চাই থাকিব। এয়া হ'ল তামোলপুৰ। আমি তামোলপুৰ আহি পাইছোঁহি আৰু একদম তামাম গায়ক গায়ক ফিলটো কেনে আজি। আমি নাইকমে 30 কিলোমিটাৰমান বেছিয়ে আমি দিয়াই পাছতে বেঞ্চত বহি আহিছোঁ দুইটাই। একদম বঢ়িয়া লাগিছে। এই দেখিছে আৰামত বহি গৈছে ইহঁতকেইটা। এইখন কি ক'ম আৰু পিছত দেখাই আছোঁ সিহঁতক। পুলিচত চাকৰি কৰা যে লাগিছে আজি আপোনাক। পুলিচবিলাকে এনেকৈ আছে। এয়া হ'ল তৰণী ৰাস। ইয়াতে অহা বছৰ ৰাস মুকুট হৈছে। ওম ৰাস তামাম বনাইছে কিন্তু দেই তৰণীত। ৱাও, ভিতৰত সোমাবলৈ পোৱালেতো আৰু ভাল লাগিলেহেঁতেন, দেখিয়ে ভাল লাগিছে। আৰু আমি আহি পালোহি বিশালৰ ওচৰতে, গাড়ীখন ৰাখিলোঁ। আৰু এইফালে আছে ষ্টুডিঅ', এই হৰজিত দাৰ ৰখি আছে, মই দেখাই আছোঁ ওচৰত গৈ। এতিয়া ইয়াতে আহিছেনে? কিবা কামত? ঠিকে আছে দিয়ক। কি হৈছে? আৰু এইটো হ'ল আমাৰ হৰজিত দাৰ ষ্টুডিঅ'। আৰু এয়া হ'ল নলবাৰীৰ ৰাস। ফাইনেলি নলবাৰী পাই গ'লোঁ। তই গা পা পিছত ধুবি, মোৰ কামখিনি আগতে কৰি দে। কি কৰিছে তই? হা কি কাট বিজিতে কি কৰিছে? ভালে চিগাৰেট খাই আছে নেকি? দে সোনকালে চাই। গাহৰি আমি আকৌ এবাৰ একেলগে থাকিম ৰ ক'ৰবাত। হা আহিব মানে একেখনতে থিতাপি লোৱা নিচিনা হৈছে আৰু। বিজিত অহাবাৰ ক'ত কৰিলি? ৰাজধানী। তহঁতৰ গেং গৈছ ৰাজধানী। দে ভালেই দে। আৰু নলবাৰীত আহি এই পাঞ্জিতাত লগ পাই গ'লোঁ। খবৰ কেনে? খবৰ মজা। তই ইভেন মানে ৰাজমুকুট নাই, দিব্যাহঁতে বেলেগে কৰি আছে। আৰু নলবাৰীত আহিল, বহুত ভাল লাগিছিল লগ পাই কেনে।
নলবাৰীত অহাৰ মেইন উদ্দেশ্যটো হ'ল মোৰ চেনেলটো কিবা প্ৰব্লেম হৈ আছিলে, সেইকাৰণে ইয়াৰ ওচৰত আহিলোঁ। এতিয়া সি ঠিক কৰিছে, কি বা হয় নাজানো। হ'ব ঠিক হ'ব। আকৌ লগ পাম কেতিয়াবা এনেকৈ। আকৌ লগ পাম, নিশ্চয় লগ পাম। বহুত দিনৰ মূৰত লগ পাই ভালেই লাগিলে। আকৌ আমি দিনৰ মূৰত লগ পালে ভাল লাগে। লগ হ'ম আকৌ থিয়েটাৰ শেষত, যেতিয়া আমি আগত প্ৰগ্ৰেম কৰিম, প্ৰগ্ৰেম ষ্টাৰ্ট কৰিম। এইবাৰ আমি যিহেতু যোৱাবাৰো কৰিছিলোঁ, কিন্তু যোৱাবছৰ এই কিবা প্ৰাকৃতিক কিবা এটা প্ৰব্লেমৰ কাৰণে আমি প্ৰগ্ৰেমখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। এইবাৰ ভাবিছোঁ একদম ভালকৈ কৰিম বুলি। এইবাৰ অলপ ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগে। ঠিক আছে। নলবাৰীৰ পৰা আহি পালোঁহি ৰঙিয়াত আহি সেইখন দেখিছে বাইদেউ হোটেল। এই বাইদেউ হোটেল, সেয়া বাইদেউৰ ভিতৰত আছে। আমি বাইদেউ হোটেলতে ভাত খাব আহিছোঁ। গায়কদাহঁতে অলৰেডি খাই আৰু আহিছোঁ আৰু এয়া বাইদেউ হোটেল। এফালে লোকেল মুৰ্গী, চব্জি, আলু ভাজা, কিবা কিবি আজি আৰু খাই দিওঁ এতিয়া এনেকৈ। দিয়ক এতিয়া বাই বাই। আছে বাই বাই, আকৌ লগ পাম। ভালকৈ গাওক গানকেইটা ন? ঠিক আছে। গানটো ভালকৈ গাব। অঁ, বাঁহী আমি যিটো বাঁহী লৈ নাচোঁ। জোনে হাঁহে, সেইটো গান তুমি গাইছা ন? ভাল লাগিছে, ভাল লাগে নাচি। চিনাকি কৰি দিছোঁ চবকে। আমাৰ যিটো জোনে হাঁহে গানটো ভণ্টিয়ে হয়, বাইদেৱে নাজানো, নামটো ডলি বৈশ্য, এই গাইছে। খুব সুন্দৰ হৈছে না গানটো দেই। আৰু সকলো কাম বন শেষ হৈ গ'ল। এতিয়া ৰুমত যাব ওলাইছোঁ। এয়া গাড়ীত উঠিছোঁ আৰু এতিয়া চাই থাকক। ৰুম গৈ লওঁ আগতে, তাৰপিছত ৰাতি দৰ্শক কিমান হয় সকলোখিনি দেখাম। আৰু এয়া হ'ল কুমৰিকাটাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ। সকলোখিনি মেকআপ কৰাত ব্যস্ত। দুইটা ফেশ্বন দি আছে। কালি আমাৰ মিউজিকৰ দাদাকেইজনৰ লগত ঘপককৈ গুচি গ'লোঁ ৰঙিয়ালৈ। ৰঙিয়াত গ'লোঁ মানে আমাৰ থিয়েটাৰৰে কিবা গান এটা ৰেকৰ্ডিং কৰিব গৈছিলে। গৈ ৰঙিয়াত গৈ পাই হৰজিৎ দাহঁতৰ ঘৰতে ৰখি তেনেকুৱাতে দাদা এজনে মোক সুধিলে, নলবাৰী যোৱা নেকি, ব'লা যাওঁ। আৰু মোৰো অলপ কাম আছিল, বিশেষকৈ প্ৰাণজিতক লগ কৰিবলৈ। মোৰ চেনেলটো কিবা এটা হৈ আছে, মানে তাক দেখাবৰ কাৰণে যাব বিচাৰি আছিলোঁ, তেনেকৈ সুবিধা পোৱা নাছিলোঁ। আৰু কালি দাদাজনে লগ ধৰাৰ কাৰণে নলবাৰীত গ'লোঁ। গৈ তাক অলৰেডি দেখালোঁ, কিন্তু পূজা চাবলৈ সময় নহ'ল। ৰাস চাবলৈ তাতে নাপালোঁৱে সময়। ইফালে সময় নাই, ইফালেও ৰঙিয়াত আকৌ দেৰি হ'লে সিহঁতে গুচি যাব গাড়ীখন লৈ, মোক এৰি থৈ। সেইকাৰণে আৰু লৰালৰিকৈ গৈ প্ৰাণজিতক লগ কৰিলোঁ। লগ কৰি মোৰ কামখিনি কৰিলোঁ যদিও সম্পূৰ্ণ হ'লনে নাই নাজানো। কামখিনি পিছত চালেহে গম পাম। আৰু মোৰ ভইচ কিছুমান মানে ভিডিঅ'বিলাক আগতে নহয়, এতিয়া কিবা ইংলিছত যোৱা হৈছে। কিছুমানে মোক কমেণ্ট কৰে, দাদাৰ আপোনাৰ ভিডিঅ'বোৰ কিবা ইংলিছত আহিছে। কি হৈ আছে মই নিজেই গম পোৱা নাই, কাৰণ মোৰ মোবাইলটোতো মই ইমান খুচৰিছোঁ, এতিয়ালৈকে ধৰিবই পৰা নাই। আৰু যদি মোৰ ভিডিঅ' চোৱা কোনোবাই গম পাইছে বা এইটো ক'ৰবাত লেংগুৱেজটো হেৰি হৈ আছে, তেতিয়া মোক কমেণ্ট কৰি জনাবচোন। মোৰো ভাল লাগিব, তেতিয়া মই নিজেই হেৰি কৰিব পাৰিম। আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ উত্তৰ গুৱাহাটীৰ ৰংমহললৈ। তাত আমি 2 দিনৰ কাৰণে যাম। 2 দিনতে ৰংমহলবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আৰু যি কি নহওক, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ। জয় আই অসম, জয় জয়।